এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমাৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই পৰ্টেলটোত যিহেতু আমাৰ অৰ্ডাৰবোৰ ওলাব, আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এতিয়া যিখিনি এডিট কৰিছে, এডিট কৰাসকলৰ যিটো প্ৰফাইল সেইটো বহুতৰে ভেৰিফাইড হোৱা নাই। একচুৱেলি ভেৰিফাইড হৈছে কিছুমানৰ, কিন্তু 100% হোৱা নাই। এতিয়া নতুন এটা সমস্যা দেখা দিছে। এই সমস্যাটো হ'ল প্ৰথমবাৰৰ কাৰণে যিহেতু এনেকুৱাকৈ দেখা দিছে 50% কমপ্লিটেড বুলি, এনেকুৱা আগতে হোৱা নাছিল। আৰু যদি 100% হয় ৰিজেক্ট বুলি আহিছিল, কিন্তু এতিয়া 50%টো এতিয়া একচুৱেলি এইটো আপোনালোকৰ প্ৰব্লেম নহয়। যদি আপোনালোকে গোটেইখিনি শুদ্ধকৈ দিছে, এইটো পৰ্টেলৰে কিবা এটা হ'ব, কাৰণ পৰ্টেলটো আৰম্ভণিৰ পৰাই কিবা নহয় কিবা এটা মানে বেমাৰ আহিয়ে আছে, বা কিবা কিবি আহিয়ে থাকে। এডিট কৰা অপশ্যন বেলেগ কৰি দিয়ে, কিবা কৰি দিয়ে, এনেকুৱাকৈ আহিয়ে আছে। কিন্তু এই প্ৰব্লেমটো ছল্ভ হ'ব। আপোনালোকে ইমেইল কৰি দিয়ক বা ফোন কৰি দিয়ক, কাৰণ এই প্ৰব্লেমটো এনেকুৱাকৈ থাকিলে বেছিদিন সময় নাই। যিহেতু 30 তাৰিখ লাষ্ট ডেট, গতিকে সোনকালে কমপ্লিট কৰিব লাগিব। আৰু কমপ্লিট কৰাৰ পিছত এপ্লাই কৰি চাব লাগিব, কাৰণ এপ্লাই কৰাৰ পিছতো কিছুমানৰ এপ্লাই নহয়। ইয়াৰ ৰিজনটো কি আহি যাব, আৰু ৰিজনটো যদি গম পায় তেনেহ'লে এডিট কৰিব লাগিব। এডিট কৰোঁতে আকৌ সময় যাব। গতিকে এই 2-3 দিনৰ ভিতৰত প্ৰব্লেমখিনি সকলোৱে ছল্ভ কৰি লওক। মানে আপোনালোকে কমপ্লেইন কৰক হেল্পলাইন নম্বৰবোৰত, আৰু ইমেইল কৰি দিয়ক, কাৰণ 50% কমপ্লিট তেতিয়া হ'ব যেতিয়া আপোনালোকে 50 কিবা এটা তাৰমানে ফিল আপ নকৰে। কিন্তু আপোনালোকে গোটেইখিনি ফিল আপ কৰিয়ে যিহেতু ছাবমিট কৰিছে, সেইকাৰণে গতিকে ইয়াৰ সমাধানটো অতি সোনকালে আহিব, এই 2-3 দিনৰ ভিতৰত। গতিকে অপেক্ষা কৰক আৰু কমপ্লেইন কৰক সকলোৱে, তেতিয়া আমাৰ ওচৰত যিটো ফোন কৰি কওক। গতিকে এইখিনি আছিল এটা মই ইনফৰমেশ্যন দিলোঁ। বহুতৰে চেক কৰা নাই, কিজানি প্ৰফাইলটো চেক কৰি লওক, কাৰণ যদি চেক নকৰে পিছত আকৌ সময়ৰ যেতিয়া সময় সেই গৈ আহিছে, সেইকাৰণে। গতিকে